নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ওজস্বী শইকীয়া তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি সপ্তম শ্ৰেণী 2 নম্বৰ পাঠটিৰ ভগ্নাংশৰ দশমিকৰ অনুশীলনী 2.3 কি প্ৰশ্ন আছে আলোচনা কৰিম তেনেহলে আহাচোন চাও কি আছে 2.3 অনুশীলনীটোত 2.3 অনুশীলনী এতিয়া ইয়াতে কি প্ৰশ্নবোৰ আছে আমি চাও আহা এক নম্বৰত আছে তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত আমাক কি কৰিব দিছে লিখিব দিছে অৰ্থাৎ বিস্তৃত ৰূপ মানে বহলাই লিখিব দিছে আমাক এতিয়া চোৱা ইয়াতে 3.3.05 আমি এনেকুৱা সংখ্যাবিলাক কেনেকৈ কম 3.05 3.05 ঠিক আছে এতিয়া ইয়াক আমি কেনেকৈ লিখিম বিস্তৃত ৰূপত লিখিব দিছে ন 3 টো চোৱা কিহৰ ঘৰত আছে এককৰ ঘৰত অৰ্থাৎ 3 পূৰণ 1 ঠিক আছে তাৰ পিছত আহিব যোগ ইবাৰ দশমিকৰ পিছত কি আছে এটো শূন্যৰ স্থানটো হ'ল দশমাংশ অৰ্থাৎ 1/10 দশমিকৰ পিছৰ বা পইণ্টৰ পিছৰ সংখ্যাবিলাক ভগ্নাংশত আহি যাব ঠিক আছে তাৰ পিছত আহিব প্লাস 5 টো কিহত আছে শতাংশ 1/100 so এইটোৱে হ'ল 3.05 ৰ বিস্তৃত ৰূপ এইটোৱে উত্তৰ ঠিক আছে নেক্সট আমি চাও 30.5 30.5 এইটো আমি এতিয়া কৰি লও এটুত 3 আছে দশকৰ স্থানত অৰ্থাৎ 3 পূৰণ 10 যোগ 0 এককৰ স্থানত আছে 0 পূৰণ 1 যোগ 5 টো আছে দশমাংশ স্থানত অৰ্থাৎ ইয়াক আমি লিখিম 1/10 এইটোৱে হ'ল ইয়াৰ উত্তৰ বুজি পাইছা ন একেবাৰে সহজ আমি ভাঙি দিব লাগিব কি কোনটো সংখ্যা কোনটো স্থানত আছে তাক আমি ভাঙি দেখুৱাব লাগে নেক্সট কোৱেশ্চনটো চোৱা 235.005 2 পূৰণ ইহত আছে শতক 100 যোগ 3 আছে দশকৰ স্থানত যোগ 5 আছে এককৰ স্থানত যোগ 0 এই শূন্যটো আছে দশমাংশ তাৰ পিছত আহিব আকৌ যোগ নেক্সট শূন্যটো শতাংশ নেক্সট 5 টো সহস্ৰাংশ 1/1000 1/1000 so এইটো হ'ল ইয়াৰ উত্তৰ নেক্সট আহিব দীঘলীয়া সংখ্যা এটা দিছে ইয়াতে চাবা এইখিনি দশমিকৰ এইফালৰ সংখ্যাবিলাক চাবা একক দশক শতক হাজাৰ আৰু নিযুতলৈকে আছে গতিকে আমি কি লিখিম 2 পূৰণ 1 2 3 4 2 3 4 চাৰিটা শূন্য আহিব 10000 তাৰ মানে যোগ 3 পূৰণ কিমান হ'ব এই হাজাৰত আছে যোগ শূন্যটো আছে এশৰ ঘৰত মানে শতকৰ ঘৰত যোগ নেক্সট শূন্যটো আছে দশকৰ ঘৰত নেক্সট 5 টো আছে এককৰ ঘৰত নেক্সট দশমিকৰ পিছৰ শূন্যটো আছে দশমাংশ 1/10 প্লাস নেক্সট শূন্যটো 1/100 যোগ 5 টো আছে 1/1000 সহস্ৰাংশ so এইটোৱে হ'ল ইয়াৰ বিস্তৃত ৰূপ বুজি পাইছা so এনেকুৱা ধৰণৰ বিভিন্ন সংখ্যা তুমি লৈ তাক বিস্তৃত ৰূপত কৰিব চেষ্টা কৰিবা
নেক্সট আহিব 2 নম্বৰটোত দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব দিছে প্ৰথমতে মিটাৰ তাৰপিছত তাক কিলোমিটাৰলৈ প্ৰকাশ কৰিব দিছে এইটো চোৱা কি দিছে 20 সেন্টিমিটাৰ ইয়াক প্ৰথমতে আমি মিটাৰত নিব লাগিব 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰটো প্ৰথমতে মিটাৰ নিলে 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 100 থাকে হয়নে গতিকে সৰুৰ পৰা ডাঙৰ সংখ্যালৈকে বা ডাঙৰ এককলৈকে নিব কাৰণে আমি হেতু হৰণ কৰিব লাগে অৰ্থাৎ কিমানে দে 100 ৰে হৰণ কৰিলে এটো কি হৈ যাব মিটাৰ হৈ যাব এতিয়া ইয়াক আমি মিটাৰ হিচাপত লিখিব পাৰিম এতিয়া তলৰ শূন্য কাটা যাব ওপৰটো যাব থাকিব কিমান 2/10 2/10 টো আমি কি লিখিব পাৰো তলত যেহেতু এটা শূন্য আছে এটা অংকৰ আগত বা এটা সংখ্যাৰ আগত দশমিকটো বহিব এটো হ'ব এনেকুৱা 0.2 মিটাৰ আৰু পইণ্টৰ আগত এটো আমি শূন্যটো বহাই দিব লাগিব সো আমি কি পালো মিটাৰ নিউতে 0.2 মিটাৰ এইখিনি হল আকৌ আমাক আৰু এবাৰ কি কৰিব দিছে 0.2 মিটাৰটো আমি কিহত নিব লাগিব এবাৰ কিলোমিটাৰত কিলোমিটাৰ নিব লাগিলে 1 কিলোমিটাৰত কিমান মিটাৰ থাকে 1000 গতিকে সোয়া এতিয়া তলত কেইটা সংখ্যা আছে তিনিটা তলত তিনিটা শূন্য আছে তাৰ মানে এই ওপৰখনি ওপৰত কি আছে 2 আছে আমি 2টো পাতিয়ে ললো ঠিক আছে দশমিকৰ পিছৰ শূন্যটোৰ কোনো ভ্যালু নাথাকে কিন্তু আমি লেখোতে তাক লেখো তো এতিয়া মই ইয়াতে আৰু লিখিব দৰকাৰ নাই এতিয়া চাবা তিনিটা সংখ্যাৰ আগত দশমিকটো মানে বহিব গতিকে ইয়াৰটো অলৰেডি 2টো আছে হয়নে সো নেক্সট কি আহিব এ বেলেগ সংখ্যা নাই যেহেতু 0 0 0 এইটো হ'ব ইয়াৰ উত্তৰ এইটোৱে হ'ব ইয়াৰ উত্তৰ ঠিক আছে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ কি দিছে 267 সেন্টিমিটাৰ 267 সেন্টিমিটাৰ এইটো আগতে আমি কিহত নিব লাগিব মিটাৰত নিব লাগিব 267 by 100 এটো কি হল মিটাৰ এতিয়া তলত দুটা শূন্য আছে গতিকে দশমিকটো কোড বহিব দুটা সংখ্যাৰ আগত দশমিকটো বহিব অৰ্থাৎ 267 লিখিলো দুটা শূন্য আছে হয়নে দুটা শূন্য আছে গতিকে দুটা সংখ্যা এটা দুটা ইয়াৰ আগত বহিব সো এটো কি হল মিটাৰ হল এটো মিটাৰ হৈ গল নেক্সট মিটাৰটো কিহত নিব দিছে কিলোমিটাৰ আৰু বা আকৌ দিব পাৰা আৰু 2.67 মিটাৰ এইটো এবাৰ আমি কিহত নিম কিলোমিটাৰ নিলে কিমানেৰে হৰণ কৰিব লাগিব 1000 কাৰণ 1000 মিটাৰ ইকুৱেল টু কি হ'ব 1 কিলোমিটাৰ আৰু মনত ৰাখিবা সদায় সৰুৰ পৰা ডাঙৰ এককলৈকে নিলে সদায় আমি কি কৰিব লাগে হৰণ কৰিব লাগে ডিভাইড কৰিব লাগে সো ইয়াতেও চোৱা এইকিটা সংখ্যা আছে দশমিকৰ পিছৰ সংখ্যাকিটা আহিবয়ে এতিয়া নেক্সট আমি চাব লাগিব দশমিকৰ আগত এইটো দশমিকৰ আগত এই দশমিকটোৰ আগত তিনিটা সংখ্যা থাকিব লাগিব তিনিটা শূন্য আছে অৰ্থাৎ তিনিটা সংখ্যা থাকিব লাগিব গতিকে দশমিকৰ আগত 2 আছে আৰু এটা শূন্য হ'ব গতিকে কেইটা হল তলত তিনিটা শূন্য আছিল গতিকে কেইটা সংখ্যাৰ আগত আহিলে তিনিটা সংখ্যাৰ আগত দশমিকটো আহিল এই দুটা আমি ধৰিব নোৱাৰি ইয়াতে অলৰেডি 0.67 আছিলে কিন্তু হেতুৰ বাদ দি আমি আৰু নতুনকে তিনিটা সংখ্যা লব লাগিব সেই তিনিটা সংখ্যাহে ধৰিব লাগিব অৰ্থাৎ 200 দশমিক পইণ্ট আহিব সো এইটো এনেকে কিলোমিটাৰত গ'ল
নেক্সট মিলিমিটাৰত আছে এইখিনি আমাক কিহত দিয়া আছে মিলিমিটাৰত দিয়া আছে সো মিলিমিটাৰটো আমি মিটাৰত নিব লাগিলে যেনেকে সেন্টিমিটাৰ থাকিলে আমি 100ৰে হৰণ কৰো ঠিক আছে সো এবাৰ আমি কি কৰিম মিলিমিটাৰ যেহেতু দিয়া আছে আমি মিটাৰত নিব কাৰণে 1000 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব মিটাৰ হ'ব গতিকে তলত কেইটা সংখ্যা আছে শূন্য আছে তিনিটা সো তিনিটা সংখ্যা বা অংকৰ আগত দশমিকটো বহিব 1 2 3 এইফালৰ পৰা গণিব লাগে 1 2 3 ইয়াতে দশমিকটো বহিল সো এইটো হল মিটাৰ নেক্সট আৰু 7.32 এইবাৰ আমি কিলোমিটাৰত নিব লাগিলেও ইয়াক কি কৰিব লাগিব হাজাৰেৰে হৰণ কৰিব লাগিব এতিয়া 732 এইকিটা সংখ্যা আছে হয় নহয় দশমিকৰ পিছত এইকিটা সংখ্যা আছে নেক্সট তলত কেইটা শূন্য আছে তিনিটা এতিয়া দশমিকৰ আগত তিনিটা সংখ্যাৰ আগত শূন্যটো বহিব তিনিটা সংখ্যা বুলি ক'লে অলৰেডি 5 আৰু 2 আছে আৰু এটা আহিব কি শূন্য আৰু দশমিকৰ আগত আমি একো নাথাকিলেও শূন্যটো দিব লাগে সো এইটো হল ইয়াৰ উত্তৰ নেক্সট 3540 সেন্টিমিটাৰ এইটো নিব লাগিব আমি মিটাৰ আৰু কিলোমিটাৰত 3540 সেন্টিমিটাৰ সো 3540 by 100 মিটাৰ ইয়াতে 0 কেনসেল এতিয়া থাকিল কিমান তলত এটা শূন্য আছে গতিকে এটা সংখ্যাৰ আগত দশমিকটো বহিব এটা সংখ্যা 4 বাদ দি ইয়াৰে আগত এটো হল মিটাৰ নেক্সট আমি কি কৰিব লাগিব এটো কিলোমিটাৰত নিব লাগিব 335.4 divided by 1000 এবাৰ কি হ'ব কিলোমিটাৰ এতিয়া চাবা 453 4টো অলৰেডি এটা দশমিকৰ পিছত আছে আমি হেতু নধৰো দশমিকৰ আগৰখিনি ভাবিম কেইটা সংখ্যাৰ আগত দশমিক বহিব তিনিটা গতিকে 35 টো থাকিবই এটা 0 আহিব সো এইটো হল ইয়াৰ উত্তৰ বুজি পাইছা নেক্সট 3 নম্বৰ প্ৰশ্ন এটা আহিল 3 নম্বৰত কি দিছে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব দিছে এবাৰ আমাক কি কৈছে কিলোগ্ৰামত প্ৰকাশ কৰিব দিছে 1 নম্বৰত কি দিছে 520 গ্ৰাম গ্ৰামত আছে এটো কিলোগ্ৰামত আমি নিব লাগিব গ্ৰামত আছে ন এতিয়া কিমান গ্ৰাম হলে 1 কিলোগ্ৰাম হ'ব আমি জানো হেতু হল 1000 গতিকে যেহেতু গ্ৰামটো সৰু একক ইয়াক নিব লাগিব ডাঙৰ এককত গতিকে আমি কি কৰিব লাগিব হে 1000 ৰে আমি ইয়াক হৰণ কৰিব লাগিব এটো শূন্য কেনসেল তলত কেইটা শূন্য আছে দুটা আছে গতিকে দুটা সংখ্যাৰ আগত দশমিকটো বহিব সো এনেকে আমি কি পালো 0.52 কিলোগ্ৰাম তো এইটো ইয়াৰ উত্তৰ নেক্সট আহিব 2 নম্বৰটো চোৱা 4273 গ্ৰাম সো এইটো আমি কিহত নিব লাগিব কিলোগ্ৰামত 1000 ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়াহে কি হ'ব আমি লিখিব পাৰিম এইফালে কিলোগ্ৰাম সো তলত কেইটা শূন্য আছে তিনিটা গতিকে তিনিটা সংখ্যাৰ আগত দশমিকটো বহিব
4.273 আমি পালো এইটো হল ইয়াৰ উত্তৰ নেক্সট 3 নম্বৰটোত চাও 3 নম্বৰত কি দিছে সেন্টিগ্ৰাম এতিয়া সেন্টিগ্ৰাম থাকিলে আমি তাক প্ৰথমতে গ্ৰামলৈকে নিব লাগিব ঠিক আছে কাৰণ কি হয় 1 গ্ৰাম মানে 100 সেন্টিগ্ৰাম সো আগতে আমি ইয়া গ্ৰামত নিব লাগিব তাৰ পিছত ইয়া কিলোগ্ৰামত নিব লাগিব 69250 ইয়াক আমি গ্ৰামত নিব লাগিলে 100 ৰে কৰিম এটো হৈ যাব গ্ৰাম 00 কেনসেল তলত এটা শূন্য আছে গতিকে এটা সংখ্যাৰ আগত দশমিকটো বহিব এইখিনি পালো আকৌ 6920.5 ইয়াক আমি হাজাৰেৰে হৰণ কৰিলে কি পাম এটো কিলোগ্ৰাম হৈ যাব সো এতিয়া পাঁচটো অলৰেডি দশমিকৰ পিছত আছে তলত কেইটা সংখ্যা শূন্য শূন্য হৈ আছে তিনিটা শূন্য গতিকে তিনিটা সংখ্যাৰ আগত দশমিকটো বহিব তিনিটা 1 2 3 গতিকে এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা 2 কিলোগ্ৰাম আৰু 5 গ্ৰাম 2 কিলোগ্ৰাম আছে আৰু 5 গ্ৰাম আছে দুটা দিছে ইয়াতে 2 কিলোগ্ৰাম আৰু কি দিছে 5 গ্ৰাম ইয়াতে 2 কিলোগ্ৰামটো 2 কিলোগ্ৰামে থাকিব কিন্তু 5 গ্ৰামটো আমি কি কৰিব লাগিব তা কেজিলৈকে নিব লাগিব সো 2 কিলোগ্ৰাম যোগ কৰি দিম 5/1000 কিলোগ্ৰাম 2 কিলোগ্ৰাম তিনিটা শূন্য আছে তলত গতিকে তিনিটা সংখ্যাৰ আগত বহিব দশমিক এতিয়া এই দুটা যোগ হ'ব 2 + 0.005 এইফালে কিলোগ্ৰাম এতিয়া দুটা যোগ কৰিলে কি হ'ব এতিয়া চোৱা 2 এতিয়া ধৰ দশমিকটো আমি দিলু আৰু তিনিটা আছে তলত কি আছে 0.005 এটো যোগ কৰিব লাগিলে এটো 5 হ'ব 0.0 দশমিক ইফালে 2 সো আমি ইয়াক এনেকেও কৰিব পাৰো গতিকে এইখিনি আছিল আজিৰ অনুশীলনী 2.3 ৰ 1 2 3 ৰ আটাইকিটা প্ৰশ্ন আশা কৰিছো যিখিনি বস্তু বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ